বিয়নী মোৰ ছোৱালীজনীক ভালকৈ চাব আৰু এই আপুনি সেইবোৰ চিন্তাই কৰিব নালাগে। আপোনাৰ ছোৱালীজনীক মই নিজৰ ছোৱালীৰ নিচিনা ভাবিম। তাই বহুত আজলি, অলপ শিকাই বুজাই ল'ব আৰু মই কৈছোঁ নহয়, আপুনি একেবাৰে চিন্তা কৰিব নালাগে। মই আপোনাৰ ছোৱালীজনীক নিজৰ ছোৱালীতকৈ বেছিকৈ মৰম কৰিম। আপোনাৰ ওপৰত বাৰু বিশ্বাস আছে? তেনেহ'লে আপুনি নিশ্চিন্ত থাকক। কি হৈ আছে বাৰু ইয়াত? আপোনাকনো কেলে লাগে? আমি দুই বিয়নীয়ে কিবা এটা কথা পাতিছোঁ আৰু। অঁ হয় নেকি? সিফালে বিয়া হৈ আছে আৰু দুইজনী সিফালে কথা পাতি আছা। ব'লা ব'লা তালৈ, আমি সোনকালে যাব লাগে নহয় ঘৰলৈ, কইনালৈ। অঁ তাকেইতো, আমি সোনকালে যাব লাগিব নহয় আমাৰ কইনাজনী ঘৰলৈ লৈ। তাকে বিয়নীক বুজাই আছোঁ মানে। বিয়নী ভাবিছে আমি তেখেতৰ ছোৱালীজনীক আলাই পেলাই কৰিম বুলি। তাকে কৈছোঁ আপুনি নিশ্চিন্ত থাকক। আপোনাৰ ছোৱালীজনীক আমি নিজৰ ছোৱালীৰ নিচিনা মৰম কৰিম, হয়নে নহয়? হয় আকৌ, কেলৈ নহয়? আমাৰ যিহেতু ছোৱালী নাই ন, আমি নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰিম তাইক। আপুনি নিশ্চিন্ত থাকক বিয়নী। ঠিকে আছে দিয়ক, ব'লক এতিয়া বাহিৰলৈ, আপোনালোককো বিদায় দিব লাগিব নহয়। আহক আহক আকৌ। মা মই গৈ থাকোঁ দিয়া। মা তোমালোকে দুখ কৰি নাথাকিবা, মই আকৌ আহি থাকিম। আইজনী ভালকৈ চলিবি, সকলোকে নিজৰ মানুহ নিচিনা ভাবিবি। ঠিক আছে মা, তুমি চিন্তা কৰি নাথাকিবা। মই গৈ থাকোঁ। যোৱা, কানি কুটি নাযাবা। হ'ব দিয়া ব'লা, ইমান চিন্তা কৰিব নালাগে। তুমি আমাৰ ঘৰত নিশ্চিন্তমনে থাকিব পাৰিবা নিজৰ ছোৱালীৰ নিচিনাকৈ। বোপায়ো ভালকৈ ৰাখিবা মোৰ ছোৱালীজনীক। তাই বহুত আজলি, তাই যদি কিবা নাজানে শিকাই বুজাই ল'বা আৰু। আপুনি চিন্তা নকৰিব মা, তাই এতিয়া মোৰ পত্নী। তাইৰ দায়িত্ব মই নল'লে কোনে ল'ব? ঠিকেই কৈছে মোৰ ল'ৰাটোৱে। বিয়নী এতিয়া আমি গৈ থাকোঁ দিয়ক। ঠিক আছে যাওক। বোৱাৰী আহা এতিয়া ভিতৰলৈ। ঠিক আছে মা। ৰিমজিম, মই অফিচ যাওঁ। তোমাৰ ব্ৰেকফাষ্ট হ'লনে? অঁ তুমি ওলালা নেকি? মোৰ ব্ৰেকফাষ্ট আছে, আহা আকৌ খাই লৈ আহি। হেৰি শুনাচোন, কোৱাচোন। মোৰ বিয়া অহা দিন ধৰি তোমাকতো ক'তো ফুৰাব নিয়াই নাই। সেইকাৰণে আজি সন্ধিয়া ওলাই থাকিবা, দুয়োটাই ফুৰি আহিমগৈ। মাক এবাৰ সুধি চাম নেকি? সুধিবা, মায়ে না বুলি নকয়, মায়ে যাবলৈ দিব। তেনেহ'লে ঠিকে আছে, মই ওলাই থাকিম দিয়া, তুমি সোনকালে আহিবা অলপ। তুমি চিন্তা নকৰিবা, মই সোনকালে আহিম। এতিয়া গৈ থাকোঁ, বাই বাই। বাই বাই দিলা যে, ব্ৰেকফাষ্ট নকৰা নেকি? চৰি, মই মানে পাহৰি থাকিলোঁ। ব'লা ব'লা ব'লা, সোনকালে দিয়াগৈ ব্ৰেকফাষ্ট। আহা আকৌ। মা মোৰ আপোনাৰ লগত কথা এটা আছিল। অঁ বোৱাৰী কি কথা কোৱা? আজি মানে এখেতে ফুৰাবলৈ যাম বুলি কৈছে, মই যাব পাৰিমনে মা? সেইটো কি সোধা কথা নেকি? যাবা আকৌ, বিয়া অহা দিনটো এইটো ফুৰিব যোৱাই নাই। থেংক ইউ মা। থেংক ইউ আকৌ কিয় দিব লাগে? মই কোৱা নাই জানো তুমি ইয়াত যেনেকৈ ইচ্ছা তেনেকৈ থাকিব পাৰিবা, নিজৰ ছোৱালী নিচিনাকৈ। অঁ মা আহিলা তুমি? আহিলোঁ দিয়া। যোৱা ফ্ৰেছ চেছ হৈ লোৱা, মই তোমাৰ কাৰণে চাহ বনাম। চাহ বনাব নালাগে দিয়া, বাহিৰতে খামগৈ। তুমি ৰেডি হৈ আছা ন? মই ৰেডি হৈ আছোঁ। ঠিক আছে ৰ'বা, নহ'লে মই কাপোৰযোৰ চেঞ্জ কৰি লওঁ। ঠিক আছে যোৱা। মই ইমান এখন ভাল ঘৰ পাইছোঁ, মোৰ কপালখন বহুত ভাল। আৰু ইমান মৰম লগা শাহুমা এজনী পাইছোঁ। আজিকালিৰ দিনতো এনেকুৱা শাহুমা পাবলৈ বহুত টান। যিহে কাজিয়া পেচাল লাগে নহয়, ভয়ে লাগে মোৰ সেইবোৰলৈ। মোৰ শাহুমাজনী যে তেনেকুৱা নহ'ল, বহুত ভাগ্য ভাল মোৰ। বা এখেতৰ মানে হোৱাই নাই। হৈছে বাবা, হৈছে। বা তুমি মানে ছোৱালী মানুহতকৈ বেছি টাইম লগোৱা ন? হেই কিয় তেনেকৈ কৈছা? ক'তনো ইমান সময় লগালোঁ? ঠিক আছে ব'লা নহ'লে। ব'লা। তোমাক কিবা লাগিব নেকি? নাই নালাগে। কেলৈ লোৱা আকৌ। দিয়া তুমি যি দিয়া তাকে দিয়া। মোৰ একো মন যোৱা নাই ল'বলৈ কাৰণে, তুমি দিয়া যদি লওঁ আৰু। ঠিক আছে, মই নহ'লে তোমাক ধুনীয়া শাৰী এখনকে দিওঁ, ল'বা? ঠিক আছে। কি হ'ল আপোনাৰ এনেকৈ মুখখন ফুলাই আছে যে? আমাৰ সকলো বৰবাদ হৈ গ'ল। আমাৰ কোম্পানীটো জুই লাগিল। কি? আপুনি সঁচাই কৈছে নেকি? কেলৈ মিছাই ক'ম, ইমান ডাঙৰ কথা এটা। সঁচাকৈ জুই লাগিল। কি কৰোঁ একো ভাবি পোৱা নাই। কিমান যে টকা ধাৰ লাগি আছে কোম্পানীটোৰ নামত, মই ক'ৰ পৰা দিম বাৰু এতিয়া? হে ভগৱান, কি পৰীক্ষা লৈছা তুমি এইবোৰ? কিয় কৰিলা এনেকুৱা? কি কৰি খাম এতিয়া আমি? একো ৰাস্তা নোহোৱা হৈ গৈছে। মা, দেউতা, চোৱাচোন তোমালোকলৈ কি আনিছোঁ মই। কি হ'ল তোমালোকৰ? দুয়োজনে যে কান্দি আছে এনেকৈ? নাই, একো হোৱা নাই। নাই, নিশ্চয় কিবা এটা হৈছে। কোৱাচোন কি হৈছে তোমালোকৰ? আমাৰ সকলো শেষ হৈ গ'ল। শেষ হৈ গ'ল মানে? আমাৰ কোম্পানীত জুই লাগিল। কি? কেনেকৈ? মই গমেই নাপালোঁ। মইতো দিনত অফিচলৈ গৈছিলোঁ, একো অসুবিধা নাছিলেচোন। জানো সন্দেহতে কি হৈ গ'ল, একো ধৰিবই নোৱাৰিলোঁ। সকলো শেষ হৈ গ'লো আমাৰ। ইমানবোৰ টকা কোম্পানীটোৰ নামত ধাৰ লোৱা হৈ আছিল, সেই সকলোবোৰ ক'ৰ পৰা উলিয়াই দিম বাৰু? দেউতা, তুমি চিন্তা নকৰিবাচোন, কিবা এটা নহয় কিবা এটা উপায় ওলাব নহয়। এনেকৈ কান্দি থাকিলে জানো প্ৰব্লেমৰ চলিউশ্যন ওলাব? কিন্তু কি কৰিম, একো চলিউশ্যনেই বিচাৰি পোৱা নাই। মা, দেউতা, আপোনালোকে ষ্ট্ৰং হওক। এনেকৈ ভাঙি নপৰিবচোন। ব'লক এতিয়া, বাহিৰৰ পৰা আপোনালোকৰ কাৰণে খানা অৰ্ডাৰ কৰি আনিছিলোঁ, তাকে খাব এতিয়া। নাই বোৱাৰী, মোৰ একেবাৰে খাবলৈ মন নাই। এই মাৰ আগে কেইটামান খুৱাই দিয়াগৈ যোৱা। নাই, মোৰো খাবলৈ মন নাই, ময়ো নাখাওঁ। তোমালোকে খোৱা। আমি বাহিৰত খাই আহিছোঁ, সেইকাৰণে আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এনেকৈ জানো কিবা এটা নাখালে আপোনালোকে ষ্ট্ৰং হ'ব? কিবা এটা খাই ল'ব লাগিব ন? ভগৱানে প্ৰব্লেম দিছে যেতিয়া কিবা এটা চলিউশ্যনে দিব, ইমান চিন্তা কৰি লাভ নাই। ব'লক। মা, তাই ঠিকেই কৈছে, ব'লা খাই লোৱাগে। কেনেকৈ খাওঁ বাৰু?
একো নহয় দেউতা, কেইটামান খাই ল'ব। ঠিক আছে। হেই শুনকচোন, কোৱা। এতিয়াতো সেইখন ঘৰত সকলোবোৰ শেষ হ'লেই। আমাৰ ছোৱালীজনীক জানো সেইখন ঘৰত থৈ দিয়াটো ভাল কথা হৈছে? ঘৰলৈকে লৈ আহোঁ নেকি? তাই চাগে এইখিনি বহুত কষ্ট পাইছে। কিন্তু এইটো ভাল কথা হ'ব জানো? কিয় নহ'ব? আমাৰ ছোৱালী আমাৰ কথা। কিন্তু তাইকতো আমি বিয়া দিছোঁ ন সেইখন ঘৰলৈ। বিয়া দিলেই নহ'ব নহয়, সেইখন ঘৰত সুখতো থাকিব লাগিব। আপুনি নুবুজিব, মই মুঠতে এইখন ঘৰলৈ মোৰ ছোৱালীজনীক লৈ আহিম। সেইখন ঘৰত মই থাকিবলৈ দিব নোৱাৰোঁ। তুমি যি ভাল দেখা তাকে কৰা, মই একো নাজানো দেই, আৰু মই হ'লে যাবলৈ নাই। আপুনিনো ক'ত যাব? মই যাব লাগিব। মোৰ ছোৱালীজনীৰ কথা মইহে জানো। হেৰি, বাপ বোলে ধৰা সাপ যে, এইবোৰকে কয়। কি যে কথাবোৰ কোৱা নহয়। মই কাইলৈ তেখেতলোকৰ ঘৰলৈ যাম, মোৰ ছোৱালীজনীক লৈ আহিবলৈ কাৰণে। কেনেকুৱা বা অৱস্থাত আছে তাই? তেতিয়া ধনী আছিলে, সকলোবোৰ মুখৰ আগতে পায়। এতিয়াও পাইছেনে নাই সেইটো ঠিক নাই। ইমান ডাঙৰ কোম্পানীটো জুই লাগিল, এতিয়া আৰু সোনকালে উভতাই পাবনে নাপায়। আৰু বোলে শুনিছোঁ বহুত বোলে ধাৰ লাগি আছে। ধাৰবোৰ ক'ৰ পৰা শুধাব? মোৰ ছোৱালীজনীক সেইবোৰ চেমেলাত পেলাব নোৱাৰোঁ দেই মই। যাবা, তুমিয়ে যাবা, মই হ'লে যাবলৈ নাই। সেইখন ঘৰৰ মানুহে তাইক কিমান মৰমৰ ৰাখিছিল। এতিয়া এইটো পৰিস্থিতিত যদি তাই সেইখন ঘৰৰ মানুহক এৰি পেলাই তইহে ভাল বুলি ক'ব জানো মানুহে? ভাল বুলি কওক, বেয়া বুলি কওক, সেইটো মই নাজানো। খালি মোৰ ছোৱালীজনী সুখত থাকিব লাগে, সেইটোৱে জানো মই। আৰে মা, তুমি আমাৰ ঘৰত খবৰ নিদিয়াকৈ ওলাই আহিছে। তুমি আহিবা বুলি খবৰ এটাতো দিব পাৰা। খবৰ দিলেনো কি কৰিবি? তেনেকৈ কিয়নো কৈছা মা? মই বেলেগ কথা এটাৰ কাৰণেহে ইয়ালৈ আহিছোঁ। কি কথা? আহা আকৌ, বহাহি। নাই, মই ইয়াত বহিবলৈ অহা নাই নহয়। কি হ'ল, তুমি ইমান খঙত থকা যেন লাগিছে যে? মই তোক নিবলৈ আহিছোঁ। কিন্তু কিয়? কিয় মানে তই নাজানো নেকি? এইখন ঘৰত থাকি কি কৰিবি এতিয়া তই? এইখন ঘৰটো সকলো শেষ হৈ গ'লেই। এতিয়া আৰু তই এইবোৰ জেমেলাত পৰিবলৈ নাই। সেইকাৰণে মই তোক নিবলৈ আহিছোঁ আমাৰ ঘৰলৈ। কি? মই নাযাওঁ মা। কিন্তু কিয় নোযোৱা? মই এই ঘৰ মানুহক এনেকৈ বিপদত এৰি থৈ যাব নোৱাৰোঁ। কিন্তু কিয়? কাৰণ এইখন মোৰ নিজৰ ঘৰ। আৰু সেইখন কি তোৰ নিজৰ ঘৰ নহয় নেকি? মা, ছোৱালীজনীৰ কাৰণে তেখেতৰ হাজবেণ্ডৰ ঘৰখনেই নিজৰ ঘৰ হয়। তুমিয়ে মোক শিকাইছিলা। সেইবোৰ বেলেগ কথা। আৰে বিয়নী, আপুনি বোৱাৰী এনেকৈ বাহিৰতে থিয় কৰি থৈছে যে? মাতা আকৌ ভিতৰলৈ। আহক বিয়নী, ভিতৰলৈ আহক। মই এইখন ঘৰত বহিবলৈ অহা নাই। মই মোৰ ছোৱালীজনীক নিবলৈ আহিছোঁ। কি? কিন্তু কিয়? এইখন ঘৰত তাই আৰু থাকিব নোৱাৰে। এইখন ঘৰত কিমান ধাৰ ঋণ আছে মই সকলোবোৰ গম পাই গৈছোঁ বেলেগৰ মুখৰ পৰা। তাই যদি এইখন ঘৰত থাকে বিপদৰ সন্মুখীন হ'ব পাৰে। সেইকাৰণে মই তাইক এইখন ঘৰৰ পৰা নিবলৈ আহিছোঁ। বিয়নী, আপুনি তেনেকৈ কৈছে? তেনেকৈ নকৈ কেনেকৈ ক'ব লাগে? মই চিধা মানুহ। কিন্তু মোৰো এটা কথা শুনি থোৱা মা, ময়ো এইখন ঘৰৰ পৰা কেতিয়াও নাযাওঁ। এইখন মোৰ নিজৰ ঘৰ, আৰু এইখন ঘৰৰ মানুহবোৰ মোৰ নিজৰ মানুহ। মোৰ এতিয়া এজন হাজবেণ্ড আছে, মই নিজৰ হাজবেণ্ডক কেতিয়াও এৰি থৈ যাব নোৱাৰোঁ। কাৰণ তেখেতক মই বহুত ভাল পাওঁ। কি কৈছা তুমি এইবোৰ? মই যি কৈছোঁ সঁচাই কৈছোঁ। তুমি যাব পাৰা এইখন ঘৰৰ পৰা। মোৰ মা এনেকুৱা বুলি মই ভবা নাছিলোঁ, কিন্তু আজিহে গম পালোঁ। তুমি মানে মোক এইখন ঘৰত সম্পত্তিৰ কাৰণেহে বিয়া দিছিলা। কেনেকুৱা মানে তুমি? মোৰ নিজৰে লাজ লাগি গৈছে তোমাক মা বুলি ক'বলৈ। মোৰ দেউতা আৰু মোৰ হাজবেণ্ড অহাৰ আগতে তুমি এইখন ঘৰৰ পৰা ওলাই যোৱা। মই তেখেতলোকৰ চকুত অলপো চকু পানী চাব নোৱাৰোঁ। বোৱাৰী, তেনেকৈ নক'বা। তেওঁ তোমাৰ মা হোৱা হয় এনেকুৱা কথা কেতিয়াও নক'লে হয়। মায়ে সদায় ভাল কথা শিকায়, বেয়া কথা নিশিকায়। হয়ো, মই বহুত ভুল কথা কৈ আছিলোঁ। মই তোক টকা চাইহে বিয়া দিছিলোঁ। বিয়নী, মোক ক্ষমা কৰি দিব। মোৰ ছোৱালীজনীয়ে আজি চকু খোল খুৱাই দিলে মোৰ। মাজনী, মই গৈ থাকোঁ দিয়া। ভালকৈ দেখিবা, এইখনেই তোমাৰ নিজৰ ঘৰ। ঠিক আছে। কি হ'ল, আজি বতৰটো বৰ সেমেকা যে? কি সেমেকা নেকি? মই বাহিৰলৈ চোৱাই নাই নহয়। সেয়া কৰি তোমালোক দুজনী কথা কৈছোঁ, মনটো মাৰি আছে যে সেইকাৰণে। নাই, কোন মন মাৰিছা? দেখা নাই ইমান ফূৰ্তিত আছোঁ মই? দেখিছোঁ কিমান ফূৰ্তিত আছা। এই কথা এটা হ'ল নহয়, মই কোম্পানীতে জব পালোঁ। কি? সঁচা নেকি? সঁচা আকৌ। ভগৱানে চকু মেলি চালে মানে আমাক। কেলৈ নাচাব আকৌ? তুমিয়েচোন কৈছিলা ভগৱানে প্ৰব্লেম দিলে চলিউশ্যনো দিয়ে বুলি, পাহৰিলা নেকি? নাই, কিয় পাহৰিম? দেউতা ক'ত গ'ল? দেউতাৰ কথা নক'বা আৰু। দেউতাৰ গাত ততেই নাই। মিঠাই আনিবলৈ গৈছে দোকানত। আহি গ'লোঁ দেই মই। বোৱাৰী, তুমি যোৱাচোন চাহ অকণ বনোৱাকৈ। গাখীৰ চাহ বনাবা আকৌ দেই। মই ধুনীয়া মিঠাই আনিছোঁ যোৱা। আৰু লগতে মাংস লৈ আহিছোঁ, ভালকৈ ডকচি খাম আজি। ইমান দিনেতো মন বেয়া কৰি গ'লেই। আজি গোটেই সোপাই ধুনীয়াকৈ খাম। ঠিক আছে দেউতা, মই ধুনীয়াকৈ গাখীৰ চাহ বনাম। আজিহে ঘৰখন ভাল লাগিছে। এনেহ'লেতো সকলোৰে মনবোৰ মৰিয়ে আছিল। আপোনালোকে বহক, মই চাহ বনাই আনিম। একেলগে গোটেইবোৰে মিলি জুলি চাহ খাম। তাকেইতো, আজি গোটেইবোৰৰ মনবোৰ ভাল দেখি বৰ ভাল লাগিছে। ভগৱানে যাতে ঘৰখন সদায় এনেকৈ ৰাখক, তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। মা, তাকেই। কিমান দিনৰ মূৰত যে ঘৰখন সুখত দেখিছোঁ।